নমস্কাৰ সকলোকে আজিৰ অবাতৰিলৈ স্বাগতম জনাইছো। অসমত ইতিমধ্যে উত্থাপন হৈছে বাজেট আৰু বাজেট অধিৱেশন চলি আছে, অৰ্থাৎ বিধানসভা চলি আছে। এতিয়া আজিৰ দিনটোত বিধানসভাত কি আলোচনা হৈছে সেইখিনি আপোনালোকে ধাৰৰ খবৰ দ্বাৰে পাই আছে। সেইটো সন্দৰ্ভত আমি পিছত আলোচনা কৰিম। কিন্তু কথাটো হ'ল বিধানসভা বা বিধানসভাৰ মজিয়াত হোৱা আলোচনাসমূহ আমি যদি ভালকৈ পৰ্যবেক্ষণ কৰোঁ তেতিয়া তাত কৰবাত নহয় কৰবাত কিছুমান বস্তু নাই, যে ৰাইজৰ যিখিনি সমস্যা আছিলে, সাধাৰণ ৰাইজৰ যিখিনি সমস্যা আছিলে সেইখিনি কৰবাত নহয় কৰবাত থাকি গৈছে। বিধানসভাখনত আজিকালি ইজনে সিজনক আক্ৰমণ কৰাৰ বাহিৰে বাকী কথাবিলাক আলোচনা নহয়। সেই কথাটো আমি ইতিমধ্যে কৈছোঁ, বহু বাতৰিত সেইটো কথা কৈছোঁ, যে অবৈধ কয়লা খনি, ভূমি সমস্যা, জনজাতীয় মানুহৰ ভৰিৰ তলত মাটি নাই ইত্যাদি কৰি অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ যিবিলাক সমস্যা আছে সেইবিলাকক লৈ আলোচনা নাই। এটা কথা হ'ল সেই আলোচনা নথকাৰ মাজত এটা বিশেষ বিষয় আমি আজি কিছু কথা পোহৰলৈ আনিব বিচাৰিছোঁ। যে শেহতীয়াকৈ সামাজিক মাধ্যমত আপোনালোকে কেইবাটাও ভিডিঅ' দেখিছে, তাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া হৈছে যে থলুৱা চালকসকলক গুৱাহাটীৰ বিমানবন্দৰৰ ভিতৰত প্ৰৱেশ কৰিবলৈ দিয়া নাই বা তেওঁলোকক অত্যাধিক মাচুল দাবী কৰা হৈছে। সেই কথাটোক লৈ বিভিন্ন ধৰণৰ বক্তব্য ৰখা হৈছে বা বিভিন্ন ধৰণৰ নেৰেটিভ বা মন্তব্য দিয়া হৈছে। কিন্তু সেই কথাটোক যদি আমি ভালকৈ বিশ্লেষণ কৰোঁ তেতিয়া তাত আমি ভাবোঁ বহু কথা ক'বলগীয়া আছে। আজি আমি সেই বিশেষ বিষয়টো আমি আঙুলিয়াই দিব বিচাৰিছোঁ, কাৰণ সেই বিষয়টো কেৱল সেই চালকসকলৰ সমস্যাক লৈ নহয়, আহিবলগীয়া দিনকেইটাত অসমৰ মানুহে কি সমস্যাৰ সন্মুখীন হ'ব বা কি বিপদৰ সন্মুখীন হ'ব সেইটোৰ আগজাননী কিন্তু এই কথাখিনিয়ে কৈ গৈছে। যে সচৰাচৰ মানুহে ব্যক্তিগতকৰণ বা উদাৰীকৰণ বা ব্যক্তিগত কোম্পানী, পুঁজিপতিক আগমন, উদ্যোগীকৰণ এইবিলাক কথাত ভাল পায়। যেতিয়া মনমোহন সিং ভাৰতবৰ্ষৰ বিত্তমন্ত্ৰী আছিল তেতিয়া মনমোহন সিঙে আৰম্ভ কৰিছিলে উদাৰীকৰণৰ নীতি, যাক গ্ল'বেলাইজেশ্যন লিবাৰেশ্যন বুলি কোৱা হয়। 1991 চনত বিশ্বৰ পুঁজিপতিক বা বিশ্বৰ ডাঙৰ ডাঙৰ উদ্যোগপতিক ভাৰতবৰ্ষৰ বাবে দুৱাৰ মুকলি কৰিছিল মনমোহন সিঙে। তেওঁ ভাৰতবৰ্ষত ব্যক্তিগতকৰণ অৰ্থাৎ প্ৰাইভেটাইজেশ্যনক তেওঁ আদৰণি জনাইছিল বা তাৰ বাবে সকলো সুবিধা কৰি দিছিল, তাৰ দুৱাৰখন মুকলি কৰি দিছিল। তাৰপিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অহাৰ পাছত সেই কামটো ৰকেটৰ গতিত হৈছে, যে ব্যক্তিগত খণ্ডৰ উত্থান ৰকেটৰ গতিত হৈছে, ব্যক্তিগত খণ্ডৰ উদ্যোগ ৰকেটৰ গতিত হৈছে, সকলোখিনি ৰকেটৰ গতিত হৈছে। সেই একেটা খোজতে খোজ মিলা হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ ব্যক্তিগত উদ্যোগসমূহক প্ৰাধান্য দিছে আৰু সেই ক্ষেত্ৰত পাতিছে এডভান্টেজ অসম। এতিয়া কথাটো হ'ল যে সেই মনমোহন সিঙৰ যিটো ধাৰণা আছিল সেইটোকে এতিয়া আগুৱাই লৈ যোৱা হৈছে। কিন্তু মন কৰিবলগীয়া কথাটো হ'ল যে এডভান্টেজ অসমত ইমান লাখ কোটি টকা বিনিয়োগ হ'ল, তাক লৈ খুব ঢোল কোবোৱা হৈছে, ৰাইজে কথাখিনি শুনি ভাল পাইছে। তেনেদৰে জাগিৰোডত এটা ছেমি কণ্ডাক্টৰ প্ৰকল্প হ'ব, সেইটোক লৈও ৰাইজে খুব ভাল পাইছে বা সেই কথাটোক লৈ যথেষ্ট প্ৰচাৰ চলোৱা হৈছে। কিন্তু ব্যক্তিগতকৰণৰ ফলত কি হৈছে আচলতে সেইটোৰ বাস্তৱ প্ৰতিছবিখন পোৱা যায় এই চালকসকলৰ প্ৰতিবাদত। এতিয়া কথাটো হ'ল সেই চালকসকলৰ বিৰুদ্ধে, যিসকল চালকে প্ৰতিবাদ কৰি আছে তেওঁলোকৰ বিৰুদ্ধে তেওঁলোকৰে সংগঠনৰ অভিযোগ আছে। তেওঁ অভিযোগখিনি আমি নকওঁ বাৰু, কিন্তু তেওঁলোকে ইতিমধ্যে অভিযোগ কৰিছে। কিন্তু কথাটো হ'ল চালকখিনিৰ যিটো সমস্যা সেইটোক লৈ এটা বহল এটা ব্যাখ্যা আছে, যে গুৱাহাটী বা গুৱাহাটীৰ আশে পাশে এসময়ত আজিৰ পৰা কিছু বছৰ পূৰ্বে দুটা কোম্পানীৰ আগমন হৈছিল। নামটো আছিল উবেৰ, অ'লা, তাৰপিছত ৰেপিড' আহিল। এতিয়া ওলা, উবেৰ, ৰেপিডৰ অধীনত অসমীয়া মানুহে গাড়ী চলাবলৈ আৰম্ভ কৰিলে। যিটো কাম আগতে অটো চালকে কৰিছিলে সেই কামটো অ'লা, উবেৰৰ অধীনত কৰিবলৈ আৰম্ভ কৰিলে অসমীয়া মানুহ। এতিয়া অ'লা, উবেৰ বা ৰেপিড' আচলতে এটা দালাল কোম্পানী। দালাল কোম্পানী বুলি এইকাৰণে কৈছোঁ যে তেওঁলোকে নিৰ্ধাৰণ কৰে গাড়ীখনৰ ভাড়া কিমান হ'ব, যাত্ৰী কোন হ'ব সেইটোও তেওঁলোকে নিৰ্ধাৰণ কৰে, কলৈ যাত্ৰা কৰিব লাগিব সেইটোও তেওঁলোকে নিৰ্ধাৰণ কৰে। আকৌ যাত্ৰীজনেও সেই অ'লা, উবেৰ বা ৰেপিডৰ ওপৰত নিৰ্ভৰ কৰে কোনোবা গন্তব্য স্থানলৈ যাবলৈ, যিটো বুক বুলি কোৱা হয়। তেওঁলোকে বুকিং কৰে গাড়ী এখন, গাড়ীখনত উঠি তেওঁলোকে গন্তব্য স্থানলৈ যায়। এতিয়া গন্তব্য স্থানলৈ যোৱা সময়ত আগতে অটো চালক বা ৰিক্সা চালকজনে ভাড়া কিমান ল'ব সেইটো নিৰ্ধাৰণ কৰিছে, কিন্তু তাৰপিছত এই অ'লা, উবেৰ, ৰেপিড' কোম্পানী অহাৰ পাছত সেই কোম্পানীটোহে নিৰ্ধাৰণ কৰে যে কেইটকা ভাড়া হ'ব। তেওঁলোকে
এটা কৰ্পৰেট অফিচত বহি এটা এচি ৰুমত বহি দিল্লী বা আমেৰিকাৰ পৰা নিৰ্ধাৰণ কৰে অসমত কেই টকা ভাড়া যে তেওঁলোকে তাৰ পৰা নিৰ্ধাৰণ কৰে যে গুৱাহাটীত ধৰি লওক খানাপাৰাৰ পৰা জালুকবাৰীলৈ গ'লে ভাড়া কেই টকা কিন্তু বাস্তৱত সেই গাড়ীখন চলাই যাওঁতে তাত ট্ৰেফিক জাম কিমান আছে ৰাস্তাত কেইটা গাঁত আছে বা গাড়ীখনৰ সেই যিজনে চলাই গৈছে চালকজনক তেওঁ কিমান শ্ৰম হ'ল সেইটো হিচাপ তেওঁলোকে নকৰে তেওঁলোকে কেৱল মেপৰ ভিত্তিত হিচাপটো কৰে তাৰ ফলত কি হয় সেই চালকজনে যিটো পাবলগীয়া ভাড়া আছিল তাতকৈ কম পায় কম পোৱাৰ বাবে কেতিয়াবা তেওঁলোকে বেছি ভাড়াও বিচাৰে যিটোৰ আকৌ প্ৰতিবাদ কৰি যাত্ৰীগৰাকীয়ে কেতিয়াবা অভিযোগ দিয়ে কেতিয়াবা লাইভ কৰে এনেকুৱা ধৰণৰ তাক লৈ এটা অভিযোগ আছে এতিয়া সেই কথাটো ব্যাখ্যা বাৰু নকৰোঁ কিন্তু কথাটো হ'ল সেই ফাণ্ডত সেই জালত চালকখিনিয়ে নিজেই ভৰি দিলে সেই কোম্পানীসমূহৰ অধীনত গাড়ীখন চলাবলৈ আৰম্ভ কৰাৰ লগে লগে তেওঁলোকে গাড়ীখনৰ মালিক হ'লেও তেওঁলোকে আচলতে কোম্পানীটোৰ কৰ্মচাৰী হ'ল কোম্পানীটোৱে যিমান টকা ভাড়া নিৰ্ধাৰণ কৰি দিব সিমান টকা ভাড়াতে তেওঁলোকে যাব লাগিব যিমান টকা কোম্পানীয়ে কমিশ্যন বিচাৰিব সিমান টকা দিব লাগিব 100 টকা গাড়ী চলালে তেওঁলোকক 25ৰ পৰা 30 টকা কমিশ্যন দিব লাগে কোম্পানীটোৱে কি সুবিধা কৰি দিছে যে তেওঁলোকে মাত্ৰ এটা এপ বনাইছে যিটো এপত যাত্ৰীয়ে গাড়ী বিচাৰি উলিয়ায় আৰু চালকে যাত্ৰী বিচাৰি পায় মাজত এটা মিডলমেন বা দালালৰ কাম কৰিছে কোম্পানীসমূহ কিন্তু কোম্পানীসমূহৰ নিৰ্দেশতহে তেওঁলোক চলে গতিকে যদিও গাড়ীখন তেওঁলোকে চলাই আছে তথাপি তেওঁলোক সেই কোম্পানীটো কৰ্মচাৰী সেই অংকটো সেই গাড়ী চালকসকলে বুজিয়ে নাপালে অটো চালকজনে নিজে গাড়ীখন চলাই নিজে ভাড়াটো ল'ব পাৰিছিল কিন্তু ইয়াত ভাড়াটো লোৱাৰ পিছত তাৰ ওপৰত আকৌ কমিশ্যন দিব লাগে কিন্তু জালখনত ভৰি দিলে আমাৰ অসমীয়া মানুহে প্ৰথম প্ৰক্ৰিয়া সেইটো দ্বিতীয় হ'ল যে গুৱাহাটীৰ যিটো লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰ আছে সেইটো নিৰ্মাণ কোনে কৰিছিলে সেইটো নিৰ্মাণ চৰকাৰে কৰিছিল মাটিখিনি ৰাইজৰ মাটিখিনি চৰকাৰৰ তাৰপিছত সেই বিমানবন্দৰটো নিৰ্মাণ কৰাৰ পাছত বিমানবন্দৰটো এতিয়া চলাই কোনে আদানীয়ে এটা চলাই বুলি ক'লেও ভুল হ'ব এতিয়া বিমানবন্দৰটোৰ মালিকেই হ'ল আদানী কাৰণ কিয় কৈছোঁ যে আইনী ভাষাত এটা ছাবলেট বুলি কথা আছে ছাবলেট মানে হ'ল যে এজন মানুহে যদি এজন মানুহৰ পৰা এটা ঘৰ বা এটা ৰুম যদি ভাড়া লয় তেতিয়া তেওঁ সেই ৰুমটো আকৌ বেলেগ এজনক দিব নোৱাৰে তেনেকুৱা ধৰণৰ কণ্ডিশ্যন সেই ৰেণ্ট এগ্ৰিমেণ্টত লিখা থাকে যে ধৰি ল'লে আমি এজন মালিকৰ পৰা যদি ঘৰ এটা ভাড়া লওঁ তেতিয়া আমি আকৌ বেলেগ মানুহক সেই ভাড়াটো দিব নোৱাৰোঁ কিন্তু আদানীৰ ক্ষেত্ৰত সেইটো পৃথক মাটিখিনি ৰাইজৰ মাটিখিনি চৰকাৰৰ বিমানবন্দৰটো বনাই দিছে চৰকাৰে কিন্তু তাৰ ভিতৰত আদানীয়ে যি মন যায় তাকে কৰিব পাৰে এতিয়া কথাটো হ'ল সেই ক্ষেত্ৰত আমি ভাবোঁ যে অসমীয়াত কিছুমান কথা সলাই পেলাব অসমীয়াত এটা জতুৱা ঠাঁচ আছে যে আদা বেপাৰীক জাহাজৰ খবৰ কেলে তাৰ অৰ্থটো হ'ল যে আদা বেপাৰীজনে নাৱেৰে বেপাৰ কৰিব পাৰে তেওঁক জাহাজৰ খবৰ প্ৰয়োজন নাই কিন্তু এতিয়া অসমত এনেকুৱা এটা অৱস্থা যে আদা বেপাৰীয়ে জাহাজৰ খবৰ ৰখাটোৰ প্ৰয়োজন হৈ পৰিছে অতি জৰুৰী হৈছে নহ'লে কিন্তু আদা বেপাৰীজন বিপদত পৰিব সেই পানীত এতিয়া নাৱৰ সলনি জাহাজ চলিব জাহাজে আদা বেপাৰীক মহতিয়াই লৈ যাব কিন্তু সেই খবৰটো দিবলৈ কোনো ৰাজনৈতিক নেতা কোনো সংগঠন বা কোনো মানুহৰ আজৰি নাই শিক্ষিত মানুহখিনি বা নেতৃত্ব লোৱা মানুহখিনিয়ে এই কথাখিনি নকয় গতিকে আদা বেপাৰীয়ে জাহাজৰ খবৰ ৰখাটো প্ৰয়োজন হৈছে যে বাহিৰৰ পৰা বৃহৎ কোম্পানীখিনিয়ে এই মানুহখিনিক হস্তগত কৰিলে এইখিনি মানুহক কৰ্মচাৰী কৰিলে তেওঁলোকে গমেই নাপালে বুজিয়েই নাপালে কিন্তু কথাটো হ'ল সেই কথাটো বুজাব কোনে এতিয়া তাৰ দ্বিতীয় অধ্যায়টো হ'ল যে আদানীক এয়াৰপৰ্টটো চলাবলৈ দিছে নে আদানীক সেই এয়াৰপৰ্টটো বিক্ৰী কৰিলে কিয় বিক্ৰী কৰিলে বুলি কৈছোঁ যে এয়াৰপৰ্টটো বা সেই বিমানবন্দৰটোৰ ভিতৰত থকা সকলো বস্তু এতিয়া আদানীয়ে ভাড়াত দিয়ে কেনেকৈ ভাড়াত দিয়ে যে গাড়ীকেইখন আগতে লৈ গ'লে পাৰ্কিং কৰিবলৈ স্থান আছিল পাৰ্কিং কৰা নিৰ্দিষ্ট স্থান আছে এতিয়া সেই স্থানসমূহ আকৌ ভাড়াত দিয়ে আদানীয়ে সমস্যাটো তাৰ পৰা আৰম্ভ হৈছে যে মন কৰিব এটা গুৰুত্বপূৰ্ণ কথা আমাৰ লগত এটা সুসম্পৰ্ক ৰখা যিটো সংগঠন আছে অল আছাম কেব অপাৰেটৰ্ছ ইউনিয়ন তাৰ সভাপতিয়ে ইতিমধ্যে বিমানবন্দৰ কৰ্তৃপক্ষৰ লগত আলোচনা কৰিছে এই সমস্যাটো সন্দৰ্ভত আলোচনা কৰিছে এতিয়া আলোচনা কৰাৰ পিছত তেওঁলোকৰ ফালৰ পৰা জনাইছে যে মালিক হ'ল আদানী এতিয়া আদানীয়ে কি কৰিছে যে এই যিসমূহ কোম্পানী আছে অলা উবেৰ ৰেপিড' তেওঁলোকক একোটা পাৰ্কিঙৰ স্থান ভাড়া দিছে এতিয়া মাটিখিনি কাৰ ৰাইজৰ চৰকাৰৰ কিন্তু ভাড়াত দিছে কোনে আদানীয়ে টকাটো ল'ব কোনে আদানীয়ে এতিয়া কি কৰিছে বুলি ক'লে যে যিকোনো এখন পৌৰ নিগম বা জিএমচিৰ অধীনত আগতে আপোনালোকে দেখিছিলে যে পাৰ্কিং লট আছিল পাৰ্কিং স্লট আছে পাৰ্কিঙৰ একোটা স্থান আছে যিটোত কেইজনমান লেচি এজন ঠিকাদাৰে পাৰ্কিঙৰ ভাড়া সংগ্ৰহ কৰি পৰিয়ালটো পোহপাল দি আছিল পাৰ্কিঙত গাড়ী ৰখোৱাৰ বিনিময়ত টকা লৈ
বা মাচুল লৈ তেওঁলোকে পোহপাল দি আছে। এতিয়া সেই গোটেই প্ৰক্ৰিয়াটো আদানীয়ে ল'লে। এতিয়া আদানীয়ে কি কৰিছে যে তেনেকুৱা এটা পাৰ্কিঙৰ আস্থান এতিয়া ভাড়াত দিছে। গুৱাহাটী বিমানবন্দৰৰ ভিতৰত প্ৰথমটো তেনেকুৱা ধৰণৰ পাৰ্কিঙৰ আস্থান ভাড়াত লৈছে উবেৰে। উবেৰৰ পাৰ্কিং আস্থানটোৰ ভিতৰত 40খন গাড়ী পাৰ্কিং কৰিব পাৰি। এতিয়া কোনে গাড়ী ৰখাব পাৰিব যে যোনে যিখিনি চালকে বা যিকেইখন গাড়ীয়ে উবেৰৰ অধীনত গাড়ী চলায় সেইকেইখনে সেই উবেৰৰ পাৰ্কিং স্থলীটোত গাড়ী ৰখাব পাৰিব। তেনেদৰে ইতিমধ্যে ওলা বা ৰেপিড' কোম্পানীও তেনেকুৱা পাৰ্কিং আস্থানৰ বাবে আদানীক আবেদন কৰিছে, তেওঁলোককো পাৰ্কিং আস্থান দিয়া হ'ব। তাৰ মানে হ'ল যে ওলা বা ৰেপিডৰ অধীনত যিখিনি গাড়ীয়ে গাড়ী চলায় সেইখিনিয়ে সেই পাৰ্কিং স্থানসমূহত পাৰ্কিং কৰিব পাৰিব, তেনেকুৱা 40খন 50খন গাড়ী ৰাখিব পাৰিব। কিন্তু আপোনালোকে সকলোৱে জানে যে গুৱাহাটী বিমানবন্দৰৰ সেই চৌহদটোত প্ৰায় 150খনমান তেনেকুৱা ভাড়া গাড়ী অহা যোৱা কৰি থাকে। এটা মুহূৰ্তত 150খনমান গাড়ী, 150 বা 200খনমান গাড়ী তাত থাকে। কি কৰে তেওঁলোকে? যাত্ৰী নিয়ে বা যাত্ৰী তাৰ পৰা লৈ আহে, কাৰোবাক নমাবলৈ যায়, কাৰোবাক উঠাবলৈ যায়। এতিয়া 150খন গাড়ী, 150 বা 200 গাড়ী তাত সোমোৱাৰ পাছত পাৰ্কিং কৰিবলৈ উবেৰৰ হাতত দিছে 40টা পাৰ্কিং আস্থান। অলা আৰু ৰেপিড' এতিয়ালৈকে লোৱা নাই। গতিকে সেই গাড়ী চালকসকলে তাত সোমোৱাৰ লগে লগে তেওঁলোকে মাচুল দিব লাগে, কাৰণ আদানীয়ে ঠিকাটো দিছে, আদানীয়ে পাৰ্কিং আস্থানটো দি থৈছে উবেৰক বা ওলা বা ৰেপিডক দিব। এতিয়া যিহেতু প্ৰাইভেটাইজেশ্যন হ'ল, ব্যক্তিগতকৰণ হ'ল, এতিয়া তাত এই সাধাৰণ চালকৰ স্থান নাই। তাত আদানীয়ে কাক চিনি পায়? উবেৰ বা ৰেপিড বা ওলা। তেওঁলোকৰ পাৰ্কিং আস্থান দিছে, সেই নিৰ্দিষ্ট পাৰ্কিং আস্থানত ৰাখিব লাগিব। বাকী অসমীয়া চালকৰ কাম নাই বা অসমীয়া চালকে তাত সোমাব নাই। সমস্যাটো সেইখিনি পৰা আহিল যে ব্যক্তিগতকৰণ হৈ গ'ল, ব্যক্তিগতকৰণৰ আদৰি ল'লে, গাড়ী তাত চলাবলৈ আৰম্ভ কৰিলে। কিন্তু এতিয়া সেই ব্যক্তিগতকৰণে বিহু দেখুৱাইছে অসমীয়া থলুৱা যুৱকক বিহু দেখুৱাই দিছে। আদানীয়ে তাত পাৰ্কিং আস্থান নিৰ্দিষ্ট কৰিছে, সেই পাৰ্কিং আস্থান বিক্ৰী কৰিছে কাৰোবাক। সেই বিক্ৰী কৰা প্ৰতিষ্ঠানটোৰ অধীনত গাড়ী চলালেহে আপুনি পাব, অৰ্থাৎ গাড়ীখনৰ মালিক আপুনি নহয়, গাড়ীখনৰ মালিক উবেৰ। অৰ্থাৎ ব্যক্তিগতকৰণ কৰি লাভ কি হ'ল? যে তাত গিনিপিক কোন হ'ল? তাত বলি প্ৰথা কোন হ'ল? বিহু দেখিছে কোনে? অসমীয়া মানুহ। তেনেহ'লে চৰকাৰী উদ্যোগৰ প্ৰয়োজন, চৰকাৰী উদ্যোগীকৰণ প্ৰয়োজন, ৰাজহুৱা উদ্যোগীকৰণৰ প্ৰয়োজন নে ব্যক্তিগতকৰণৰ প্ৰয়োজন? কাৰণ ব্যক্তিগতকৰণ কৰাৰ পাছত তেওঁলোকে তেওঁলোকৰ যিটো উপাৰ্জন, প্ৰফিট, সেইটো চাই কাম কৰিছে। সেই কণ্ডিশ্যন বা সেইখিনি কথাক লৈ অসমীয়া মানুহখিনিৰ অসুবিধা হৈছে। সেইটোৱে আমি কৈছোঁ আদা বেপাৰীক জাহাজৰ খবৰ প্ৰয়োজন হৈছে, যে তেওঁলোকে ব্যক্তিগতকৰণৰ লাভালাভটো জনা উচিত, প্ৰয়োজন হৈ পৰিছে। কিন্তু ক'ব কোনে? সুধিব কোনে? কোনে উত্তৰ দিব? একো নাই। যে সেই এটা ছিষ্টেম বনোৱা হ'ল, এটা ব্যৱস্থা বনোৱা হ'ল। এতিয়া সেই ব্যৱস্থাটোত এই মানুহখিনি খাপ খাই পৰা নাই। এই মানুহখিনি খাপ খাই পৰিব নোৱাৰে, কাৰণ তেওঁলোকে সিমানখিনি ভাড়া দিব নোৱাৰে। এতিয়া কথাটো হ'ল সেইটোৰ পৰা অসুবিধা কাৰ হৈছে? অসমীয়া মানুহ। চৰকাৰে একো অসুবিধা হোৱা নাই। চৰকাৰে ৰঙালাইট লোৱা গাড়ী লৈ যাব, তেওঁলোকে বিমানত উঠিব, গুচি যাব। কিন্তু অসুবিধাটো কাৰ হ'ল? সাধাৰণ চালকে। গতিকে কথাখিনি ভাবি চাওক যে এই কথাবিলাক আলোচনা হোৱাৰ প্ৰয়োজন আছে, যে ব্যক্তিগতকৰণ কৰা বা ব্যক্তিগত পুঁজিপতি, উদ্যোগীকৰণ, এইবিলাকৰ সপক্ষে বহুত কথা কোৱা হৈছে, কিন্তু বাস্তৱ সত্যটো এইটো। কিন্তু কথাটো হ'ল তাৰ বিপৰীতে যদি নেতা মন্ত্ৰী বা সংগঠন বা নেতৃত্বৰ ফালে চায়, তেওঁলোকে এইবিলাক কথা আলোচনা কৰে। গোটেই দিনটো আজি বিধানসভাত সংবাদ মাধ্যমৰ শিৰোনামা কি? অখিল গগৈ বনাম হিমন্ত বিশ্ব শৰ্মা। কিন্তু বিধানসভাৰ ভিতৰত এই ব্যক্তিগতকৰণৰ কথাবিলাকক লৈ আলোচনা নহয়। এতিয়া কয়লা খনিকেইটা যদি চৰকাৰে আইনীভাৱে চলালে, তেতিয়া সেই শ্ৰমিককেইজনৰ মৃত্যু নহ'লহেঁতেন। কিন্তু কোনোবাই তাত ধনবল দেখুৱাই ব্যক্তিগতভাৱে চলাইছে, অসুবিধাটো তাত হৈছে। গতিকে ব্যক্তিগতকৰণ কৰাৰ ফলত লাভালাভটো কাৰ হৈছে সেইটো চাব লাগিব, বুজি পাব লাগিব। কিন্তু সেইটো ক'ব কোনে? সুধিব কোনে? এতিয়া কালিৰ বাজেটখনত এটা কথা কোৱা হৈছে যে অসমে কিবা নিজা উপগ্ৰহ মহাকাশলৈ পঠাব। এতিয়া উপগ্ৰহটো পঠোৱাৰ ফলত বানপানী কোন সময়ত আহে, অবৈধ বিদেশী কেতিয়া আহে, সেইটো তেওঁলোকে নিৰীক্ষণ কৰিব পাৰে। তেনেকুৱা ধৰণৰ বক্তব্য এটা মুখ্যমন্ত্ৰীয়ে দিছে। তাৰমানে সেই বক্তব্যটো সাৰাংশ কিন্তু এটা সুকীয়া কথা আছে, যে অসম চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰৰ বানপানী নিয়ন্ত্ৰণ কৰিব নোৱাৰে, অসম বা কেন্দ্ৰীয় চৰকাৰৰ বিদেশীৰ অনুপ্ৰৱেশ নিয়ন্ত্ৰণ কৰিব নোৱাৰে। তেওঁলোকে যিটো প্ৰতিশ্ৰুতি দিছিল যে 16 মে'ৰ পাছত বিদেশী অসমৰ পৰা টালি টোপোলা বান্ধিব লাগিব, সেই কথাটো মোদীয়ে সেই সময়ত কৈছিলে। বা অমিত শ্বাহেও অসমৰ বানপানীৰ বাবে কংগ্ৰেছক তোলা ধুনা দিছিল, বানপানী সমস্যা সমাধানৰ কথা কৈছিল। সিদিনালৈকে অসমত 50টা পুখুৰী খান্দি বানপানী নিয়ন্ত্ৰণৰ কথা কৈছিল। এতিয়া সেই গোটেই কথাখিনিৰ পৰা আঁতৰি আহি এনেকুৱা এটা লাডু অসমীয়া মানুহৰ সন্মুখত ৰাখি দিছে, যিটো দেখিবলৈ ধুনীয়া, অসমীয়া মানুহে সেইটো আগতে খাই পোৱা নাই,
কিন্তু খাবলৈ মন আছে কথাটো হ'ল কৃত্ৰিম উপগ্ৰহ তাৰমানে কি অসমৰ বানপানী সমস্যাৰ সমাধান নহয় অসমত বিদেশী অনুপ্ৰৱেশকাৰী সমস্যা সমাধান নহয় এটা স্যাটেলাইটে মাত্ৰ তাৰ নিৰীক্ষণ কৰিব অৰ্থাৎ অসম বাংলাদেশ সীমান্তত কাইটিয়াটাৰৰ বেৰ সম্পূৰ্ণ নহয় অসমত বানপানীও নিয়ন্ত্ৰণ নহয় কথাটোৰ অৰ্থটো সেইটোহে কিন্তু কথাটো হ'ল সকলোৱে ব্যস্ত কি অসমৰ নিজা এটা উপগ্ৰহ হ'ব খুব ভাল হ'ব ই আমুক কৰিব গতিকে সেই কথাবিলাক আলোচনা কৰাৰ প্ৰয়োজন আছে কিন্তু সেই ক্ষেত্ৰত পুনৰ প্ৰশ্নটো শেষত আমি কৈ থৈ দিলোঁ যে দল সংগঠন নেতা মন্ত্ৰী বিৰোধী ইত্যাদি যিমান আছে এইখিনি ক'ত ব্যস্ত সেইটো ৰাইজে চাওক আৰু এই কথাখিনি অকণমান বিবেচনা কৰি চাওক ধন্যবাদ